ইফালে ঠাণ্ডা কালি বিছনা আহিব মন নাযায় আৰু পেটে আলু কচু খান্দিবলৈ ধৰে ৰাতিয়ে ব্ৰাউন ৰাইচ তিয়াই থৈছিলোঁ সেইখিনি 1 ঘণ্টামান শুকাবলৈ দি ধুনীয়াকৈ গুড়ি খুন্দি ল'লোঁ তাত গুড় চফ চুজি অকণমান নিমখ দি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু ছানফ্লাৱাৰ অইলত মচমচীয়াকৈ ভাজি ল'লোঁ ইমান বৰপিঠা খাবলৈ মন গৈ আছিলে তাৰপিছত ৰেডি হ'লোঁ ৰেষ্টুৰেণ্টত আজি এটা ৱেডিং এনিভাৰ্চাৰী বুকিং আছিলে সেইখিনি ধুনীয়াকৈ তেওঁলোকৰ মতে ডেক'ৰেশ্যন কৰি দিলোঁ আৰু সেইখিনি কৰাৰ পাছতে আমাৰ যিহেতু এতিয়া ঠাণ্ডাকালি ৰেষ্টুৰেণ্টত লাইভ বাৰ্বিকিউ কাউণ্টাৰ ষ্টাৰ্ট হৈছে তন্দুৰটো ভিতৰত হয় এইটো আমাৰ লাইভ চলে আৰু তাৰ পাছত এইখিনি কৰি মেলি ঘৰলৈ আহিলোঁ ঘৰলৈ আহোঁতে চাওকচোন মেকুৰীকেইটা ইমান ধুনীয়াকৈ খেলি আছে আৰু সকলো মানুহে এইখিনি সময়ত ঘৰমুখী হৈছে তাৰপিছত বজাৰত সোমালোঁ কলকাতাৰ পৰা যে আহে বুলি কৈছোঁ অসম কলকাতা বৰ্ডাৰ তাৰপিছত তেওঁলোকে ক'লে নতুন বোলে তেওঁলোকৰ সন্দেশ আহিছে জলকীয়া এইখিনি সজিনাৰ ফুল আনিছিলোঁ সেইখিনি লৈ মেলি আহিলোঁ আৰু আনফালে মানুহজনে সৰু মাছ কেইটামান আনিছিলে সেইখিনি ধুনীয়াকৈ বাছি কৰি লৈ পানীলাও এটা আনিছিলোঁ সেইখিনি বইল কৰি ল'লোঁ তাৰপিছত বাকলিটো পেলাই দিয়া নাই পটল বাকলি মটৰ কেইটামান দি ভাজিলোঁ আনফালে মাছকেইটাও ধুনীয়াকৈ ভাজি ল'লোঁ গোটেইকেইটা মাছ বাছা নাই দেই কেইটামানহে বাছি লৈছোঁ সময়ো নহ'লে এইখিনি অলিভ অইলতে মই ভাজিছোঁ তাৰপিছত মাছকেইটা উঠাই লৈ যে সেইখন টাৱাতে যিখিনি আছিলে যে বাকলি মই খাই ইমান ভাল পাওঁ সেইখিনি ভাজি উঠাই লৈ তাতে আকৌ এচামুচ অলিভ অইল দি সেই পানীলাওখিনি দি দিলোঁ আৰু মাছ কেইটামান দি ভালদৰে উতলালোঁ আৰু আমাৰ ডিনাৰ ৰেডি হৈ গ'ল আজিলৈ আহোঁ বাই